আজি বিৰাটে বেয়া লাগিছে কাৰণ এটা ভিডিঅ' মই আপোনালোকক দেখাব গৈ আছোঁ আৰু মই বিচাৰোঁ মোৰ এই ভিডিঅ'টো যাতে আমাৰ CM ছাৰলৈ গৈ পায় আৰু আমাৰ অসমৰ যিমান কেইখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্ট কেইখনৰ যিমান কেইজন SP আছে SP লৈ মোৰ এই ভিডিঅ'টো গৈ পাব লাগে। কথাটো হ'ল যে আমাৰ এগৰাকী ভণ্টি, তেওঁৰ নাম নাজমা ইয়াসমিন। তেওঁ এটা মানে কাৰ এক্সিডেণ্টত তেওঁক এখন গাড়ীয়ে খুন্দা মাৰি, তাৰপিছত ইমান দুখ লগা ঘটনা, মই আপোনালোকক গোটেই ভিডিঅ'টো দেখাব নোৱাৰোঁ, কিন্তু ইমানেই দুখ লগা ঘটনা যে তাতে এটা সৰু ভুলৰ কাৰণে মোৰ এই ভিডিঅ'টো চাই পেলাই মোৰ এনেকুৱা লাগিছে যে ই ৰিক্সাখনে ৰং ছাইডৰ পৰা অহাৰ কাৰণে, হাইৱেত, নেশ্যনেল হাইৱেত ই ৰিক্সাখন ৰং ছাইডৰ পৰা অহাৰ কাৰণে তেওঁ কি হ'ল, তেওঁ আজি আমাৰ মাজত নাই। তেওঁ এগৰাকী এডভকেট আছিলে, তেওঁ আজি আমাৰ মাজত নাই। সেইকাৰণে মই বিচাৰোঁ যে ই ৰিক্সা চলক, মানুহ কাৰোবাৰ ঘৰ চলি আছে বাৰু ই ৰিক্সা দি পেলাই, কিন্তু ই ৰিক্সা হাইৱেত অহাটো বন্ধ কৰিব লাগে। তেওঁলোকে গলিয়ে গলিয়ে চলক, ক'ৰবাত টাউনৰ মাজত চলক, কিন্তু আজি কি হ'ল, সেই ই ৰিক্সাজনৰ অলপ সৰু ভুলটোৰ কাৰণে এগৰাকী মহিলা, তেওঁ ধৰকচোন তেওঁৰ ফেমিলি আছে, তেওঁ এতিয়া কি হ'ল নাই, এতিয়া ফেমিলিৰ মাজত তেওঁ নাই, আজি তেওঁ গুচি গ'ল। সেইকাৰণে এই ভিডিঅ'টো যাতে আমাৰ CM ছাৰলৈ গৈ পায়, কাকো ঠাট্টা কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই মই, জাষ্ট প্লিজ CM ছাৰৰ যাতে ভিডিঅ'টো গৈ পায় আৰু সেই ডিষ্ট্ৰিক্টৰ যিমান ডিষ্ট্ৰিক্ট আছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ SP লৈ যাতে ভিডিঅ'টো গৈ পায়। জয় আই অসম।